নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি SSC GDৰ মাৰ্কৰ বিষয়ে কথা পাতি আছোঁ আৰু এজন ল'ৰা কেণ্ডিডেট তেওঁৰ মাৰ্ক আছিলে 96.25 ৰ স্ক'ৰ আৰু নৰ্মেলাইজেশ্যন স্ক'ৰ হৈছে 106 106.69457 খুব ধুনীয়া এটা তেওঁৰ মাৰ্ক প্লাছ হৈছে। এইফালে 4 নম্বৰ এইফালে 6 নম্বৰ 10 নম্বৰ প্লাছ হ'লে তেওঁৰ চাকৰি প্ৰায় কনফাৰ্মেই বুলি ক'ব লাগিব, কাৰণ OBC কেটেগৰী কাট অফ আমি দেখা পাইছোঁ 40 ঘৰত যিহেতু আছে, তেওঁৰ যদি 60 নম্বৰ বেছি আছে তেওঁৰ চাকৰি নহয় আৰু কাৰ হ'ব। বহুত বেছি শুভেচ্ছা মই জনাইছোঁ। প্ৰি মেডিকেলৰ কাৰণে মাতিছিলোঁ, কিন্তু ভাল খবৰ যে অলৰেডি তেওঁ প্ৰি মেডিকেল কৰি গৈছে আমাৰ তাতে। আৰু এইখনেই আমাৰ একাডেমি, সৰুকৈ এখন একাডেমি আমাৰ আছে। প্ৰি মেডিকেল আমি কৰাই থাকোঁ বছৰি 2-3 বাৰ যেনেকৈ সুবিধা মিলে। আৰু এইজন ল'ৰা আমাৰ তাত কৰি গৈছে, তাক মই কৈছিলোঁ প্ৰি মেডিকেল আহিব বুলি, সি ক'লে যে অলৰেডি মই গৈছোঁ। অলকেশ গগৈ, খুব বেছি ধন্যবাদ আমাৰ তাত অহাৰ কাৰণে। লগতে তোমাক শুভেচ্ছা জনাইছোঁ। 106 নম্বৰত তোমাৰ 100% চাকৰি হৈ যাব। আমাৰ মেডিকেলত যদি একো অসুবিধা পোৱা নাছিলোঁ তেন্তে তুমি SSC GD মেডিকেল ফিট হৈ যাবা। জাষ্ট তুমি ফিজিকেলটো ক্লিয়াৰ কৰা, মেডিকেল তোমাৰ হৈ যাব। আৰু শুভেচ্ছা জনাইছোঁ, বহুত বেছি শুভেচ্ছা। ইমান ধুনীয়া এটা স্ক'ৰ, যিহেতু স্ক'ৰো কৰিছে, নৰ্মেলাইজেশ্যনো তাৰ ভাল হৈছে, সেইটো কাৰণে শুভেচ্ছা জনাইছোঁ। লগতে বেষ্ট অফ লাক। নিজৰ যি দুটা আছে ফিজিকেল আৰু মেডিকেল, লগতে ডকুমেণ্ট ভেৰিফিকেশ্যন ক্লিয়াৰ কৰা। ধন্যবাদ।